নাই অহা প্ৰশাসনে কোনো অহা নাই কোনো অহা নাই পানী কেতিয়া সোমালে কালি ৰাতিয়ে সোমালে কালি ৰাতি ক'ত থাকে এতিয়া আপোনালোক আমি এনেকেই আছো আৰু পানীৰ মাজতে আছো আৰু তিয়কৰ ট্ৰেজেডিৰ আজি তৃতীয়টো দিন আৰু এই মুহূৰ্তত ভয়াৱহ আচলতে যি বান পৰিস্থিতি এই বান পৰিস্থিতি আচলতে বাস্তৱ ছবি আমি ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে এক বিপদসংকুলভাৱে এক যাত্ৰা এই মুহূৰ্তত আমি কৰিছোঁ এখন টুলুঙা নাৱেৰে আমি গ্ৰামাঞ্চলৰ ভিতৰলৈ আহিছোঁ এতিয়া আমি কুমলীয়া চাপৰিত উপস্থিত আছোঁ এইটো জাজিমুখ অঞ্চলৰ কুমলীয়া চাপৰি আৰু এই বিস্তীৰ্ণ অঞ্চলটো আমি দেখাইছোঁ যে প্ৰতি ঘৰ মানুহ আমি দেখাইছোঁ এই মুহূৰ্তত আমাৰ ND24 স্ক্ৰীণত আপোনালোকে দেখিছে যে প্ৰতি ঘৰ মানুহ এই বৃহত্তৰ যিটো অঞ্চল এই অঞ্চলটো প্ৰতি ঘৰ মানুহ এতিয়া বানৰ সৈতে সহবাস কৰিব লগা হৈছে তিয়ক নদী মহুদৰীয়া নদী পুঠি নদী কাকজান নদী জাজি নদী এই সকলো উপনৈ এই মুহূৰ্তত ফেনে ফুটুকাৰে বাঢ়ি উঠিছে বাঢ়াৰ লগে লগে আচলতে এই যিটো বিস্তীৰ্ণ অঞ্চল এই অঞ্চল আমি নিৰন্তৰভাৱে আচলতে যোৱাকালিৰ পৰা প্ৰতিটো প্ৰান্তৰ কালি তিয়কৰ নগৰ অঞ্চলৰ পৰিৱেশ দেখালোঁ এতিয়া আমি গ্ৰামাঞ্চলৰ পৰিৱেশ দেখাই আছোঁ এয়া জাজিমুখৰ পৰিৱেশ কুমলীয়া চাপৰি অঞ্চলটোৰ পৰিৱেশ এতিয়া প্ৰতি ঘৰ মানুহ এই মুহূৰ্তত আচলতে এনেধৰণে গৃহবন্দী হৈ থাকিব লগা হয় জলবন্দী হৈ থাকিব লগা হৈছে মই কিছু কথা আমি জানিম আমাৰ লগত আছে এজন ব্যক্তি স্থানীয় ব্যক্তি তেখেতৰ আচলতে সহযোগতে এখন টুলুঙা নাৱেৰে আমি গাঁওখনৰ ভিতৰলৈ আহিছোঁ এখন গাঁও এইখন গাঁৱত প্ৰায় 40 ঘৰ মানুহ আছে এই 40 ঘৰ মানুহ এতিয়া 40 ঘৰ মানুহে কিন্তু এই মুহূৰ্তত বানৰ কবলত আৰু প্ৰতি ঘৰ মানুহে এতিয়া বানৰ বিভীষিকাৰ লগত মুখামুখি কৰিছে বা গৃহবন্দী বা জলবন্দী হৈ আছে এই মুহূৰ্তত আমি ভিজুৱেলছ আমি যদি এইফালে যদি কেমেৰা ঘূৰাবলৈ অনুৰোধ জনাইছোঁ যে কেনেকুৱা ধৰণৰ এক ভয়াৱহ কেনেকুৱা ধৰণৰ ইমান এক জটিল সন্ধিক্ষণত আচলতে ৰাইজ আছে আৰু এই মুহূৰ্তত কিন্তু এই ক্ষেত্ৰত আমি ইয়াত যেতিয়া আহিছোঁ ইয়াৰ স্থানীয় ৰাইজৰ লগত যেতিয়া কথা পাতিছোঁ আমি কিছু ক্ষেত্ৰত আচৰিত হৈছোঁ যে প্ৰশাসনৰ আচলতে নিলিপ্ত ভূমিকা কেনেকুৱা ধৰণৰ আচলতে এই অঞ্চলবিলাকলৈকে এই মুহূৰ্তলৈকে কিন্তু প্ৰশাসন কোনো ধৰণে আহি পোৱা নাই ইয়াত আজি যদি চাই পশুধন এই যিবিলাক অঞ্চল এই অঞ্চল কৃষি প্ৰধান অঞ্চল আৰু ইয়াৰ যিবিলাক আচলতে জীৱ জন্তু পশুধন এই মুহূৰ্তত কিন্তু পশুধনসকলৰ বিলৈ বিপত্তি নাইকিয়া হৈছে এই শিশুসকলৰ আচলতে অৱস্থা নাইকিয়া হৈছে ইয়াত খাবলৈ নাইকিয়া হৈছে ইয়াত বিদ্যুতৰ যোগাযোগটো বাৰু এই মুহূৰ্তত বিচ্ছিন্ন ইয়াত এটবি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ এই যিবোৰ অঞ্চল এক ভয়াৱহ ছবি আমি এই মুহূৰ্তত দেখাই আছোঁ আৰু আমাৰ অতি আচলতে ভয়াৱহ ৰূপত আচলতে এই সকলো লোকে আচলতে এই মুহূৰ্তত নিজৰ জীৱন বচাব লগা হৈছে যিহেতু আমি কৈছোঁ যে কুমলীয়া চাপৰি অঞ্চলত এই মুহূৰ্তত আছোঁ আৰু এখন টুলুঙা নাৱৰ এই মুহূৰ্তত ইয়াৰ সমগ্ৰ পৰিৱেশ আচলতে এক্সক্লুচিভলি আমি ND24 দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত আমি বানৰ মাজত এগৰাকী বাইদেউক পাইছোঁ মই কিছু কথা জানিম বাইদেউ কেনেকুৱা ধৰণৰ যিহেতু আমি পৰিৱেশটো সমগ্ৰ দেখিলোঁ আপোনালোকৰ গোটেই পৰিৱেশটো দেখিছোঁ যে পানী ইতিমধ্যে আপোনালোকৰ প্ৰায় কঁকালৰ ওপৰত পাইছে ভিতৰত এই মুহূৰ্ততো কিন্তু প্ৰশাসনৰ লোক কোনোবা আহিছে নে আপোনালোকৰ নাই অহা প্ৰশাসনে কোনো অহা নাই পানী কেতিয়া সোমালে কালি ৰাতিয়ে সোমালে ক'ত থাকে এতিয়া আপোনালোক আমি এনেকেই আছো আৰু পানীৰ মাজতে আছো আৰু আপোনালোকৰ ধান চান এই আৰু আপোনালোকৰ পশুধন যিখিনি ক'ত আছে পশুধন ক'ত আলিতে এতিয়া পঠিয়াবলগীয়া হ'ল একো নোখোৱা নেমিলাকে আছে আৰু গাঁৱৰী হেৰি পালে প্লেটফৰ্মত আছে ইমান কঁকালত হেৰিলে পাই গ'ল আৰু মেটেকা টানি মেলি তেনেকে অকণমান জাবৰ অকণ দি এনেকে তৈছোঁ গাঁৱৰী ছাগলী নোখোৱা নেমেলাকে কুকুৰা গঁড়ালত তৈছোঁ এতিয়া এইটোকো ডুবিব আৰু কুকুৰা ক'ত থম আৰু খোৱা বোৱা দিবলৈ একো আমাৰ ব্যৱস্থা নাই কিমান ঘৰ মানুহ আছে আপোনালোকৰ 40 ঘৰ 40 ঘৰ মানুহ একে অৱস্থা নিশ্চিতভাৱে চব 40 ঘৰকৈ মানুহ এখন গাঁও কুমলীয়া চাপৰি গাঁও আচলতে এইখন আৰু এই গাঁওখনত আমি সমগ্ৰ ভিজুৱেলছ আমি দেখাই আছোঁ ইতিমধ্যে এক্সক্লুচিভলি আমি কৈছোঁ যে এক্সক্লুচিভলি ইয়াত এই মুহূৰ্ততে ND24 প্ৰথম যি এইটো স্থানত আহি এই বানৰ মাজত এনেধৰণে ইয়াত উপস্থিত হৈছেহি প্ৰতি ঘৰ মানুহৰ আচলতে ভিতৰত এককাললৈকে পানী আৰু এজন দাদা আছে আমাক যিহেতু লগত লৈ আহিছে মই কেনেকুৱা ধৰণৰ আপোনাৰ যদি এই পানী কেতিয়া ইয়াত আপোনাৰ গাঁওখনত কেতিয়া সোমালে কালি প্ৰায় 11-12 মানৰ ভিতৰতে সোমাই একদম এনেকুৱা ধাৰাসাৰ পানী আহি গ'ল নহয় তাতে ঘৰৰ পৰা কোনেও ওলাব নোৱাৰিলে মানুহখিনি মানুহ ওলাব নোৱাৰিলে
যিটো আপোনালোকৰ যিটো অঞ্চল এইবোৰ কৃষি প্ৰধান অঞ্চল ইয়াত যথেষ্ট পশুধন আছে কিন্তু গৰু গাহৰি ফাৰ্ম এইখিনি কেনেকে ৰাখিলে আপোনালোকে সেইখিনি আৰু ৰাতিৰ ভিতৰতে আৰু পানী অহাৰ লগে লগে আলি লৈ মানে খেতি বাতি হ'ব লগা হ'ল। প্ৰশাসন কোনোবা আহিছে এইমূৰটো কিবা সা সুবিধা এতিয়ালৈকে অহা নাই এতিয়ালৈকে অহা নাই। নিশ্চিতভাৱে চাওক এয়া ছবি বাস্তৱ ছবি আৰু তিয়কৰ ট্ৰেজেডি যিহেতু আমি কৈছোঁ যে তিয়কৰ ট্ৰেজেডি আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনত এনেধৰণে তিয়কৰ বিভিন্ন প্ৰান্তৰ নগৰ অঞ্চলৰ সমান্তৰালভাৱে এই গ্ৰাম্যাঞ্চলবিলাকৰ জাজিমুখ এই মুহূৰ্তত আমি জাজিমুখত উপস্থিত কুমলীয়া চাপৰি হওক ফুকনবাৰী হওক এই কাৱৈমাৰী হওক এই যিবিলাক অঞ্চল এই অঞ্চলবিলাকত এই মুহূৰ্তত এক বিভীষিকাময় পৰিৱেশ হৈছে আৰু এয়া ছবি আমি দেখাই আছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ সমান্তৰালভাৱে যিগৰাকী স্থানীয় বিধায়কজনৰ দৃষ্টিগোচৰ কৰাইছোঁ যোৰহাট জিলা আয়ুক্তগৰাকী দৃষ্টিগোচৰ কৰাইছোঁ এইবিলাক অঞ্চলত আচলতে এই মুহূৰ্তত খোৱা পানীৰ ব্যৱস্থা কৰিব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে এইবিলাক অঞ্চলত পশু খাদ্যৰ ব্যৱস্থা কৰিব লাগে শিশু খাদ্যৰ ব্যৱস্থা কৰিব লাগে আৰু এইসকল যিসকল বানৰ মাজতে এই মুহূৰ্তত আবদ্ধ হৈ আছে এইসকলক ইয়াৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ নিয়াৰ কিন্তু প্ৰথম অৱস্থাত ব্যৱস্থা কৰিব লাগে এয়া এই মুহূৰ্তত আমি ND24 তৰফৰ পৰা ৰাজ্য প্ৰশাসনলৈ আচলতে আমি জনাইছোঁ আহ্বান। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।